एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोকক সকলোকে স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালনে নতুন এটা ভিডিও লৈ আইছো আপোনালোকৰ মাজলৈ আশা কৰো আপোনালোক ভালে আছে আৰু বৰ্তমান মোৰ খবৰ ভাল আৰু কিছুমান কাপোৰ ধুলো কিছুমান এতিয়াও তিতা আছে আৰু এইফালে সুক বেগত বাইক ঘৰ পাই আহিলো যে বৰখুন মানে ৰদ দিয়াই নাই জুৱাকালি ৰদ দিছে আৰু জুৱাকালি পৰা ৰদ দিছে সাগে না পুৰখি পৰা দিছে পুৰখি অলপ দিনটো ভাল হল কিন্তু কালি ৰদ দিলে কালি বহুতখিনি কাপোৰ হুকালে আৰু কাপোৰ ধুই থৈছো আৰু এয়া বাকি আছে এফালে আৰু মোৰ লেট হল বৰখুন দিয়া কাৰণেও লেট হল আৰু কি কাৰণত লেট হল আগত ভিডিওত গম পাব ভিডিওটো সম্পূৰ্ণ চাই থাকিব তেতিয়াহে গম পাব আজি পুৰা লাগি গৈছো পাকঘৰ ডিপ ক্লিনিং কৰিবলৈ আৰু প্ৰথমে মই টেমা মানে চেনি চাপাত এইখিনি থাও মই পাকঘৰতে থাও যিখিনি মানে এনি টাইম লাগি থাকে বস্তুবোৰ সেইখিনি মই ভিতৰত বস্তু আছে তো মই বাহিৰৰ পৰা ধুই লৈছো কেলে যে বৰখুন বতৰত মানে আঠা কৰে অইল সব চিটিকনি পৰে যে তে আঠা কৰে সেই কাৰণে মই বাহিৰে ধুই লৈছো আৰু ভিতৰত নুধু মই ভিতৰত যেতিয়া বস্তু শেষ হ'ব তেতিয়া ধুম আৰু ইমানে পইতাচুৰা হৈছে ৰাতি হলে গুটেই উলাই মেলি গুটেইখিনি বগাই থাকে মই হেৰি লগাইছো দৰব দিছো পইতাচুৰা মৰিবলৈ কিন্তু কি হয় মৰে আকৌ এদিন দুদিন বাদ যায় আকৌ হৈ যায় বাহিৰৰ পৰা আকৌ হুমাই আহে কেলে যে গুটেই পানী হিয়তিও নকত যাব গুটেই মানে ৰাতি হোৱাৰ সময় মানে মানুহ লাইট সাইট অফ কৰি দিয়ে পাকঘৰ গুটেইখিনি বগাই থাকে যে মানে বহুত বেয়া লাগে শুব মন নাযায় কিটা প্ৰথমে ৰাতিপুৱা মই মৰ্নিঙত উঠি কিনে প্ৰথমে মুছি মেলি তেতিয়া মই নাস্তা বনাও আৰু মই বহুত কম বস্তুৱে পাকঘৰত থৈছো বাকি যে গেছ আলমাৰীখন চাইছে আপোনালোকে আগৰ আছে তাত মানে মই মেন বস্তু মানে যেনেকা হৰৰ বস্তু তাত ভৰাই থওঁ আজি মানে এনি টাইম লাগে সেইখিনিয়ে মই মানে পাকঘৰত থওঁ তাৰ পিছত এফালে সব বাসনো ধুই ললো আৰু বাসন তো মই বাহিৰতে ধুলো কেলে যে বাহিৰত ধুই মানে মই বহুত শান্তি পাওঁ বহি কিনে ধুলে বাসনো ক্লিন হয় আৰু মানে ভালো লাগে আৰু আমাৰ টেপ লগোৱা নাই এতিয়ালৈকে বেছিঙত সেই কাৰণে এফালে আলনাৰ কাপোৰ জাপিলো এফালে সব কাপোৰ গোটেই কাপোৰ আৰু ৰদ মানে ভালকে দিয়াই নাই এই ৰদ দিয়ে অকমান ওলাইহে বৰখুন আহি যায় কি কৰিব উপায় নাই মকৰা জাল এৰাইছিলো হে আকৌ লগালে অলপ চলপ যত্তত খিনি এৰুৱালো এতিয়া আহিলো মই প্ৰথমে বিছনাখন জাৰি জুকাৰি পাৰি লওঁ আৰু এফালে সব মৰ্নিঙৰ সময় বিছনা পাতি এনেকাই হৈ থাকে বাৰু এতিয়া পটাপট মই জাৰি জুকাৰি পাৰি লওঁ আৰু ভালদৰে যদি বিছনাখন জাৰি জুকাৰি পাৰি দিয়ে এনেই ৰুমটো মানে চাওঁতে চিজিল লাগে এতিয়া পটাপট কৰি লওঁ আৰু মই নিজে মানে কৈছোঁ মোৰ যিকোনো কামত অলপ সময় লাগে যেনেকৈ কোনোবা যদি 5 মিনিটত কৰি লয় মোৰ 6 মিনিট বা 7 মিনিট এনেকুৱা লাগে কেলে যে মই ভালদৰে চাদৰখন উঠাই ঝাৰি জুকাৰি পাৰোঁ আৰু কিছুমানক চাইছোঁ যে মানে এনে চাদৰখন ফিট কৰি দিয়ে আৰু ঝাৰি জুকাৰি মানে ভালদৰে মানে নাপাৰে অকল চাদৰখন ঝাৰি মানে হেৰি ফিটকে পাৰি দিয়ে এফালে সব বিছনা পাৰা হৈ গ'ল এইফালেও গোটেইখিনি ক্লিন কৰি দিলোঁ আৰু এইটো চক এইটো ভিন্টিয়ে দি পঠিয়াইছে এইটো কাৰেণ্টৰ পৰা গৰম কৰিব পাৰি এইটো হট ৱাটাৰ বেগ হয় এইটো বলক ৰুমৰ কাম শেষ হৈ গ'ল এতিয়া আগপিনে যাওঁ আজি মানে প্ৰথমে পাকঘৰ পৰা আৰম্ভণি কৰিলোঁ পাকঘৰ মানে অকল বাচন ধুইছোঁ আৰু একো কৰা নাই বাকি এফালে বিছনাখন পাৰিলে কিন্তু চক বেটিৰ পৰা মানে মোৰ পছন্দ নহয় এফালে সব চিজিল মানে হি নোৱাৰে যিমান পাৰে কৰিলে আৰু বাকি নিজৰ এই আছো কিতাপ বহি কিটা জাপি থলে এইপিনে ঘৰ চৰ হাৰিলে এতিয়া বাকি মই ঠিক ঠাক কৰি দিওঁ আৰু বৰখুন দি আছিলে যদিও ইমান গৰম লাগিছে এতিয়া সব বৰখুনটো এৰিলে এতিয়া অলপ ৰদ ওলাইছে এইফালে সব প্ৰথমে কি কৰোঁ কাপোৰ মেলি দিওঁ কাপোৰটো শুকালেহে জাপি থ'ব পাৰিম তিতা কাপোৰ ঘৰত ভালো নালাগে প্ৰথমে মই কাপোৰ মেলি লওঁ তাৰপিছত আগপিনে ৰুমটো ঠিক ঠাক কৰিম এফালে সব ভালদৰে চিজিলকৈ পাৰি দিলোঁ এফালে সোফাৰ কাপোৰ ঝাৰি জুকাৰি পাৰি দিলোঁ এফালেও বেড কভাৰ পাৰি দিলোঁ কাপোৰো মেলা হৈ গ'ল এতিয়া বলক এফালে গোটেইখিনি কাম বন হৈ গ'ল এতিয়া ভিতৰলৈ যাওঁ
এতিয়া চক ডাইনিং ৰুমত আহি গ'লোঁ এতিয়া এইটো আমাৰ ঘৰকেইটাত ন লাইট নজ্বলালে একেবাৰে আন্ধাৰ দেখি পাব গোটেইকেইটা আন্ধাৰ হৈ থাকে জ্বলি থাকে এতিয়া পাকঘৰৰ কামখিনি বাকী আছে এইটো ধুই থৈছিলোঁ বাচনো ধুই থৈছিলোঁ ডাইনিং ৰুমৰ আৰু পাকঘৰৰ দুটা কাম বাকী আছে বাকী আগপিনে চালে ডাষ্টিং ক্লিনিং হৈ গ'ল বহুত গৰম লাগিছে গোপনি গৰম উঠিছে আৰু এতিয়া আৰু বেটিক অলপ কৰিব দিওঁ কেলে যে কৰিব তেতিয়াহে শিকিব যেনেকা পাৰে সেনেকা কৰক বুলি দি দিওঁ যদি বেয়া হ'লে মই তো ঠিক ঠাক কৰিয়ে দিওঁ সেইকাৰণে বেটিয়ে কৰিলে আৰু মায়েৰ কি হৈছিলে মই কৈ দিওঁ আপোনালোকক মায়ের মানে পিঠিত বিষ হৈছিলে এনেতো পেটত গেছ অভাৰ হয় যেতিয়াৰ পৰা মানে গলব্লাডাৰ অপাৰেশ্যন হ'ল তেতিয়াৰ পৰা মানে গেছৰ প্ৰব্লেম আছে আৰু অপাৰেশ্যন হোৱা নহ'লেও 25 বছৰমান হ'ল আমাৰ মানে বায়ে বা মোৰ আমাৰ বিয়া হোৱাই নাই তাৰ আগতে মায়েৰ অপাৰেশ্যন হ'ল গলব্লাডাৰ তেতিয়াৰ পৰা গেছৰ প্ৰব্লেম আছে তাৰপিছত এতিয়া পিঠিৰ বিষ সেনেকাই মানে গ'ল অলপ আছিলে সেনেকাই গ'ল ঈদ বাইতাত কৰিলোঁ কেলে কৰিলোঁ সেইটো আপোনালোকে গম পালেই তাৰপিছত তাত মানে বেছি হৈ গ'ল তো মোক আপোনালোকে চালে মই আহিলোঁ ভিন্টিয়াই মানে গাড়ীত আনি থৈ গ'ল নেক্সট দিনা আকৌ মাইক লৈ গাড়ীত লৈ আহিছে বাছত আহিব নোৱাৰে সেইকাৰণে গাড়ী মাতি গাড়ীতে লৈ আহিলে আকৌ ডক্টৰ দেখালে চিটি স্কেন লিখিলে ডক্টৰে আল্ট্ৰাচাউণ্ড লিখিলে গোটেইখিনি কৰালে আৰু কৰোৱাৰ পিছত ৰিপৰ্টত এইটোৱে ওলাইছে মানে পিঠিৰ ৰাজহাড় আমাৰ যে আছে সেইখন মায়ের অকমান মানে বেকা হৈ আছে যে তাৰপিছত নাভ এডাল মানে চেপা খাইছে চেপা খোৱাত মানে বিষটো বেছি হ'ল আৰু বেছি হোৱাৰ পিছত সেই বিষটোৱে মানে পেটত হৈ আছে পেটটো বিষাই আছিলে সেইদিনাতো কান্দি আছিলে তাৰপিছত সেইটো ৰিপৰ্টত ওলালে এতিয়া ডক্টৰৰ পৰা সোধা হ'ল কি কৰিলে ভাল হ'ব তো ডক্টৰে ক'লে মানে বয়স নাই এইটো অপাৰেশ্যন কৰিব বুলি কঁকালত বেল মাৰিব দিছে ইনজেকশ্যন লিখি দিছে তাৰপিছত দৰৱ দিছে কৈছে ভাল হৈ যাব বুলি এতিয়া চাওক এতিয়া অলপ আৰাম পাইছে কিন্তু সম্পূৰ্ণ ভাল হ'বলৈ সময় লাগিব তাৰ ক'লে ডক্টৰে আগৰ কাম কৰা মানে হিচাপে হয় এতিয়া বয়সো হৈছে তো মানে কেলছিয়াম সেইচব মানে কমি গৈছে আকৌ সেইকাৰণে মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু এফালে চক কেনভাছ বৰ্ড এইটো বেটিয়ে চকেজত ভৰালে এইটো প্ৰজেক্ট দিছিলে স্কুলত কৰিবলৈ এইটো কৰিলে আৰু বেটাকো দিলে কেনভাছ বৰ্ডত মানে হেৰি কি পাইনাপল বনাবলৈ সিও মানে তাৰটো স্কুলত জমা লৈ ল'লে পিছত দিব পাৰে চাগে কিন্তু বেটিক চাই কিনে ৰিটাৰ্ণ দি দিলে বেটিয়ে চকেজত সজাই থৈছে এইটো কেনভাছ বৰ্ড আৰু টিচু পেপাৰ দি বনাইছে দেই ফেব্ৰিক কালাৰ ৰ'ব দেখাইছোঁ ওচৰৰ পৰা এইফালে চাওক ছানফ্লাৱাৰ বনাইছে আৰু যোৱা বছৰৰ সেইটো হয় সেইটো এইফালে চাইছে এইটো ক্লে দি বনোৱা হৈছিলে এতিয়া মই আকৌ আহি গ'লোঁ পাকঘৰত আৰু এফালে চাওক বাচন ষ্টেণ্ডৰ পৰা গোটেইখিনি বাচনখিনি মই নমাই ল'লোঁ নমাই ভালদৰে মুচি লৈছোঁ ভালদৰে মুচি মেলি তেতিয়া বাচন সজাম আৰু পঁইতাচোৰা মই এইকেইটা যে সদায় ক্লিন কৰোঁ এইটো নহয় যে মই আজিয়ে কৰিছোঁ এইটো নহয় বা আপোনালোকক ভিডিঅ'ত দেখাবৰ কাৰণে মই কৰিছোঁ সেইটো নহয় মই সদায় এইকেইটা ক্লিন কৰোঁ যদি বেছিকৈ যদি গা ভাল নাই মোৰ তেতিয়াহে মই এইকেইটা মানে এৰি দিওঁ নহ'লে মই গোটেইখিনি মই সদায় কৰোঁ ক্লিনিং ডাষ্টিং সদায় মই কৰোঁ মানে মোৰ এইটো ৰেগুলাৰ মানে এইটো মোৰ ডিউটি তাৰপিছত এতিয়া চাওক টেমাকেইটা অলপ শুকালে অলপ তিতা আছিলে শুকান কাপোৰ দি মুচি মেলি থৈ দিলোঁ আৰু মোৰ ভিডিঅ' বনোৱা কেলে লেট হয় সেইটো মই ক'লোৱে আপোনালোকক কেলে যে মায়েৰো গা ভাল নাথাকে মায়েৰ বয়সো হৈছে চব পিনে মোকে চাব লাগে সেইকাৰণে মোৰ মানে লেট হয় এতিয়া বৰ্তমান বেটা বেটিৰ স্কুল বন্ধ গৰম বন্ধ বেটা বেটিক দিয়া নাই দেই মানে কিবা শিকালে হয় হাতৰ কাম কিন্তু পানী হৈছিলে যে সেই পানীৰ কাৰণে বন্ধ আছে এতিয়া চাওক কেতিয়ালৈকে খোলে ক'ব নোৱাৰিছোঁ ক্লাছ 3 বন্ধ দিলে ক্লাছ 3 আগষ্ট মাহৰ 1 তাৰিখে খুলিব কিন্তু বেটা বেটিক এতিয়া গৰম বন্ধ বুলি সেনেকা বন্ধ দিয়া নাই পানী বুলি বন্ধ দিছে এতিয়া চাওক পূৰা এমাহ দিব নেকি ক'ব নোৱাৰিছোঁ এইফালে চাওক পূৰা লাগি গৈছোঁ মই ক্লিনিং কৰিবৰ কাৰণে এইফালে চাওক গোটেইখিনি ক্লিনিং কৰি ল'লোঁ
গোটেইখিনি হৈ গ'ল, ক্লিন হৈ গ'ল। আৰু আপোনালোকে জানে মই বনাওঁ একপিনে এই চব মোচামুচি কৰোঁ। তো মোৰ এইফালে ভাত আকৌ আলু ভাজি বনালোঁ দেই আজি। হাজবেণ্ডে গ'ল দাৱতত, সেইফালে দাইল। এতিয়া গোটেইখিনি হৈ গ'ল কাম বন, এতিয়া মই আজৰি। আৰু মোৰ আজিৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, যদি নতুন কোনোবা চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।